Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু মই আপোনাক এইটো ভিডিঅত ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅটো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅৰ ডেসক্ৰিপচনত জবেলা ডেস্কৰ যিটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি মেছেজ কৰি কিনে কন্টাক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। District Social Welfare Office Soraidao requirement 2025 or karna is a notification. Jodapani apply koribo paribo data entry operator post or karne. Requirement overview kini silok. Department District Social Welfare Office Soraidao par is a requirement kini. Jodapanar post name to DS data entry operator karna is a requirement kini. Rapani post to apply koribo paribo to last date DS 31st July 2025 login apani apply koribo paribo. Job type to apnar contextual hobo job to আপনার যেটো লোকেশন হয় চৰাইদেউ আসামত হ'ব আপনার জব লোকেশনটো। স্যালারি আপুনি ৰিসিভ কৰিব 10400 পাৰ মান্থ আপুনি ৰিসিভ কৰিব আৰু পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন খিনি এন্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ষ্ট্ৰীমৰ পৰা যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে লগত আপনার মিনিমাম 1 ইয়ার এক্সপেরিয়েন্স বিচাৰিছে আপুনি ডাটা ম্যানেজমেন্ট প্ৰসেসিং ডকুমেন্টেশন বা ওয়েব বেসড রিপোর্টিং যেটো সিস্টেম আছে তাতে আপোনাৰ যদি মিনিমাম 1 ইয়ার এক্সপেরিয়েন্স থাকে তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব যদি আপুনি কোনো ধৰণৰ গভৰ্ণমেন্ট বা এনজিও বা প্ৰজেক্ট ৰিলেটেড কোনো ধৰণৰ কাম আপুনি আগতে কৰি পাইছে তেনেকৈ এক্সপেৰিয়েন্স আপোনাৰ আছে তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব। Next আপুনি ফলো কৰিব লাগিব এজ লিমিটটো ম্যাক্সিমাম এজ দি আছে 38 ইয়ার্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1st April 2025 অৰ ডেট হিচাপত। As a relaxation kini applicable hobo as per the to reservation category ase and as per the government to rules ase etu hisabat apunar as a relaxation kini applicable hobo। পোস্টত এপ্লাই কৰোতে আপোনাৰ কিছুমান ডকুমেন্টস ৰিকোয়াৰ পৰিব যিখিনিত আপুনি ডকুমেন্টস যেটো হয় এটো ফটোকপি কৰি কিনে আপুনি তাতে সেলফ অ্যাটাচ কৰিব লাগিব গোটেইখিনি ডকুমেন্টস আছে। প্ৰথমতে আপোনাৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব 2 কপিজ। নেক্সট আপোনাৰ SSLC যেটো এডমিট কার্ড আছে নহলে আপুনি বার্থ প্রুফৰ কাৰণে মানে এজ প্রুফৰ কাৰণে আপুনি যদি এজ সার্টিফিকেট আছে এনেকুৱা আপুনি এটা ডকুমেন্ট তাতে আপুনি সাবমিট কৰিব পাৰিব। লগত আপোনাৰ লাগিব যেটো আপোনাৰ এডুকেশনাল সার্টিফিকেট এন্ড মার্কশিট খিনি আপুনি যিমানখিনি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আছে লগত আপোনাৰ এক্সপেৰিয়েন্স সার্টিফিকেটটো লগত আপোনাৰ ডমিসাইল সার্টিফিকেট লাগিব এন্ড ভ্যালিড আপোনাৰ যেটো আইডি প্রুফ আছে আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড আপুনি তাতে ইউজ কৰিব পাৰে। নেক্সট আপোনাৰ কাষ্ট সার্টিফিকেট যদি আপোনাৰ কাষ্ট সার্টিফিকেট আছে তেতিয়া হলে আপুনি তাতে অ্যাটাচ কৰি দিব পাৰে। এপ্লিকেশন প্ৰসিডিউৰ আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লিকেশন যেটো প্ৰসেস হয় এটা আপুনি অফলাইন যেটোকে সাবমিট কৰিব লাগিব আপুনি এটো আপুনি যাই কিনে মানে যেটো অফিশিয়াল এড্ৰেছ আছে তাতে ভিজিট কৰি কিনে আপুনি সাবমিট কৰিব পাৰে লগতে আপুনি বাই পোস্টও কৰি দিব পাৰে। যদি আপুনি সাবমিট কৰে তেতিয়া হলে আপুনি এড্ৰেছটো চাই ল'ব পাৰে বা আপুনি যদি বাই পোস্ট কৰে তথাপি আপুনি এটো এড্ৰেছ আপুনি নোট কৰি ল'ব পাৰে। The District Social Welfare Officer যেটো আছে চৰাইদেউৰ সোণাৰী আসাম তো আপোনাৰ পিন নাম্বার দি আছে 785690 এটো এড্ৰেছ আপুনি নোট ডাউন কৰি ল'ব পাৰে। যদি বাই পোস্ট কৰে তাতে আপুনি এটো এড্ৰেছ দিব লাগিব আৰু যদি আপুনি ভিজিট কৰে তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ যেটো ডকুমেন্টস খিনি হয় এখিনি আপুনি সাবমিট কৰি থৈ আহিব পাৰিব। এপ্লিকেশন যেটো আপোনাৰ অফিস আছে এটো ৰিসিভ কৰিব যেটো বিফোর আপোনাৰ 31st July 2025 লৈকে যেটোকে লাষ্ট ডেট তাৰ আগতে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিবলৈ ট্ৰাই কৰিব। নেক্সট চাই লওক সিলেকশন প্ৰসেস খিনি তো আপুনি যেতিয়া আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব তাৰ পিছত আপোনাৰ যেটো একাডেমিক স্কোৰ আছে লগত আপোনাৰ এক্সপেৰিয়েন্স আছে তাৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। তাৰ পিছত আপোনাৰ স্কিল এন্ড পার্সোনাল স্কিল টেস্ট হ'ব নহলে আপুনি পার্সোনাল ইন্টাৰেকশন মানে পার্সোনাল ইন্টাৰভিউৰ কাৰণে যাব লাগিব আৰু তাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেস খিনি কৰা হ'ব। আপুনি যেতিয়া কোনো ধৰণৰ স্কিল টেস্ট বা আপোনাৰ পার্সোনাল ইন্টাৰভিউৰ কাৰণে যদি আপোনাক মাতা হয় তাৰ কাৰণে আপোনাক কোনো ধৰণৰ TADA তে প্ৰভাইড নকৰে। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক যেটো অফিশিয়াল নোটিফিকেশন জুলাইতে ৰিলিজ হৈছে আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 31st July 2025 লৈ কিনে। ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক আউট কৰিব পাৰিব। এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে WhatsAppতো মোৰ লগত আপুনি কন্টাক্ট কৰিব পাৰে। তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো।